চৰ্চাত চাংচাৰী এইমছ আকৌ এইমছত ধৰা পৰিল প্ৰবঞ্চক একাংশ প্ৰবঞ্চকৰ দপদপনিত ৰোগীও এতিয়া সুৰক্ষিত নহয় এবাৰ যদি চাকৰি দিয়াৰ নামত এবাৰ আকৌ আয়ুষ্মান কাৰ্ডৰ নামত দালাল প্ৰবঞ্চকে শিপাইছে এইমছত আয়ুষ্মান কাৰ্ডৰ ধন মুকলাই দিয়াৰ নামত ৰোগী তথা আত্মীয়ক ঠগবাজি কৰি 2 মাহ পূৰ্বে ধন সৰকাইছিল এইগৰাকী নলবাৰীৰ ৰঞ্জন দত্তই বপুৰাৰ আজি দিন বেয়া 2 মাহ পাছত আকৌ ধন সৰকোৱাৰ পৰিয়ালটিৰ আত্মীয়ক লগ পালে আৰু লগে লগে চাংচাৰী আৰক্ষীক গতাই দিয়ে এই ঘটনা সংঘটিত হৈছে চাংচাৰী এইমছত এতিয়া প্ৰবঞ্চকৰ দীঘিল ঘিলনি অভিযোগ অনুসৰি চাংচাৰী এইমছত চিকিৎসা কৰিবলৈ অহা সাধাৰণ লোকসকলক জালত পেলাইছিল প্ৰবঞ্চক ৰঞ্জন দত্তই প্ৰাপ্ত খবৰ মতে এমাহ আগতে এজন ৰোগীৰ আত্মীয়ৰ পৰা আয়ুষ্মান কাৰ্ডৰ ধন পোৱাৰ লালসা দেখুৱাই 1500 টকা আদায় কৰিছিল আজি আন এগৰাকী মহিলাৰ পৰা ধন বিচৰাৰ সময়তে হাতে লুটে ধৰি চাংচাৰী আৰক্ষী সমজাই দিয়ে ইতিমধ্যে চাংচাৰী আৰক্ষীয়ে অভিযুক্ত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আয়ুষ্মান কৰি 1500 টকা দিছিল আজিৰ পৰা 30 তাৰিখ আছিল 30 এপ্ৰিলৰ দিনা পইচা নিছিল তাৰমানে তাক মানে আজি দেখা পালোঁ আৰু লগ পাওঁতে মাত দিছিল বাইদেউ বুলি হয়তো মই বুলি ভাবা নাছিল সি মাত দিওঁতে আৰু সেনেকৈ চিকিউৰিটি না ধৰালোঁ খেদি কিনে পিছে ধৰি আৰু এটা আৰক্ষী থানাত গতাই দিয়ে গৈছোঁ তাক আয়ুষ্মানৰ মানে মোৰ ছোৱালীজনীক মেডিকেলত থৈছিলোঁ চেকআপত আহিছিলোঁ চেকআপত আহোঁতে এজন মানুহে লগ ধৰি পেলাই ক'লে যে বাইদেউ এনেকুৱা আয়ুষ্মানৰ কাৰণে চেক এখন দিছে 25,000 টকা পায় আপোনালোকে কৰিব পাৰে সেনেকৈ ক'লে আমি তেতিয়া যে আলোচনা কৰি যেনেকৈ ক'ত কৰিব পাৰি যে এনেকৈ কৰিব পাৰি তলত কৰি আছে মই কৰি দিওঁ সেনেকৈ কৈছে কিমান টকা বিচাৰিছিল কিমান টকা মানে 1200 তেওঁ কৈছে 1200 টকা বুলি কৈছে আৰু বহুতৰ পৰা লৈছে নেকি বহুতৰ পৰা লৈছে মানে গম নাপাওঁ শুনা মতে লৈছে আৰু গম নাপাওঁ শুনা ধৰিলে আপোনাক হয় আজি আমি ধৰিলোঁ তাৰমানে মোৰ ভাই বোৱাৰীজনী আছিল মেডিকেলত ক'ৰ বুলি কৈছে নলবাৰী শুকুৱাই বুলি কৈছে তেওঁ ডাইৰেক্ট নলবাৰী বুলি কোৱা নাই তেওঁ কৈছে যে মোৰ ওচৰৰে চিনাকি এজন এনে চিনাকি কৰি দিয়া বুলি কৈ পেলাই তেওঁ পঠাই দিয়ে বুলি কৈ পেলাই এনেকৈ মোৰ তাতে কৈছে আমিনগাঁৱৰ পৰা খৰ্গেশ্বৰ নাথ নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।